হেল্ল' এভৰিৱান, নতুন ব্লগটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আবেলি 5টা বাজিছে, গোটেই দিনটো গ'ল, কিন্তু ব্লগ বনাবলৈ টাইম এতিয়া পাইছোঁ। আৰু আমি দুইটা মৰিগাঁও টু নগাঁও আহি পালোহি। এতিয়া আমি বৰ্তমান আহি পাইছোঁহি শ্ৰী অট'মোবাইলছ, আৰু এইখন আছে নগাঁৱত, হিৰো ডিলাৰ হয়। তাৰপিছত আমি এটা বস্তু কিনিব আহিছোঁ। কি কিনিব আহিছোঁ থাম্বনেইলত ফটো দেখিতো নিশ্চয় গম পাইছেই চাগে। মোৰ হাজবেণ্ডৰ পচন্দৰ বাইকখন কিনিবলৈ কাৰণে আমি দুয়ো আহিছোঁ, আৰু বাকী কামবোৰ চব হৈ আছে। এয়া হেলমেটটো ট্ৰাই কৰি আছে, আৰু তলতো কাম চলি আছে, বাইকৰ গোটেই পাৰ্টছবিলাকৰ ফিক্সিং এইবোৰ চব চলি আছে। আৰু এইটো হৈছে ডিলাৰটো, অকণমান দেখাইছোঁ। লগতে ফৰ্ম চৰ্ম এইবিলাক ফিল আপ কৰোৱা, এইবিলাক ক্ৰাইটেৰিয়াবোৰ থাকে, সেইবোৰো ইয়াতে আমি ওপৰত কৰি আছোঁ। গোটেইখিনি প্ৰায় হৈছেই। আৰু আমি মৰিগাঁৱৰ পৰা আহিছিলোঁ ট্ৰেভেলাৰত। 5:30 PM গাড়ীখন ষ্টাৰ্ট দিছিল, আৰু নগাঁও আহি পাইছোঁ 6:47 PM। গাড়ীখন বহুত শ্ল'কৈ আহিছিল। তাৰপিছত এতিয়াও কামবোৰ চলি আছে, আৰু এতিয়া বাজিছে ৰাতি 9টা, আৰু এতিয়াও কামবোৰ চলি আছে। কিমান দেৰি লাগিব, আমি ঘৰ গৈ পামগৈ নে নাই ঠিক নাই। আৰু তাৰপিছত এতিয়া আহিছে মেইন কামখিনি, পে'মেণ্ট দিয়া টাইম। এবাৰতে গোটেইখিনি পে'মেণ্ট নাযায় কাৰণে হাফকৈ পে'মেণ্ট দিব লগা হৈছে। হাফ কেছ দিয়া গৈছে আৰু হাফ অনলাইন পে'মেণ্ট কৰা গৈছে। গোটেই ফুল পে'মেণ্ট কৰি দিয়া হৈছে। আৰু এইখিনিতে এটা জমনি হৈ গৈছে, দেখিবলৈ পাৰিছে দুখন বাইক, এখন হৈছে ব্লু এনেকুৱা প্ৰিণ্ট থকা, আৰু এখন হৈছে কমপ্লিট ব্লেক। এতিয়া কোনখন আমি লৈছোঁ। জমনিটো হ'ল এনেকুৱা, ৰাতি বহুত হৈ যোৱাৰ বাবে কৰ্মচাৰীবোৰো ঘৰলৈ গুচি গৈছিল, লাইটছবিলাক অফ কৰি দিছিল, আৰু সেইকাৰণে আমি তলতে আমাৰ বাইকখনৰ ওচৰতে ফটো উঠি আছিলোঁ। মেনেজাৰে দেখি আমাক ওপৰলৈ লৈ গ'ল, কিন্তু আমি যিখন বাইক কিনিছিলোঁ সেইখন ষ্টকত এখনেই আছিল। সেইকাৰণে ওপৰলৈ আকৌ তলৰ পৰাটো নিবলৈ নোৱাৰি, সেইকাৰণে যিখন আছিল ছেইম কোম্পানীৰ তাতে আমি ফটো উঠিলোঁ। সেইটোৱে হ'ল কথাটো, কিন্তু কিনিছোঁ এখন বাইক। তাৰপিছত আমি যেনে তেনে হ'লেও আমি ঘৰলৈ আহি পালোঁ। 10:30 বজাত ঘৰ আহি পাইছোঁ। আৰু এয়া মা, ভাইটি, তাৰপিছত এয়া দেহি, চাওক একে পূৰা ফূৰ্তি তাই। তাৰপিছত এতিয়া মায়ে এয়া ধূপ লগালে, আৰু চকাত পানী এনেকৈ দিলে, যাতে ভালকৈ চলি যাওক। আৰু এই বাইকখনৰ এক্সটাৰ্নেল কিছুমান নতুন ফিচাৰ্ছ আছে, সেইখিনি বাৰু আমি এটা নেক্সট ভিডিঅ'ত দেখাম। যদি আপোনালোকে চাব বিচাৰে কমেণ্ট ছেকশ্যনত জনাব কি কি ফিচাৰ্ছ আছে, কেনেকুৱা কি। এয়া হাজবেণ্ডে পিছত ভিডিঅ' এটা কৰি পেলাই দেখাব, এইটো চেনেলতে আপোনালোকে চাবলৈ পাব। চেনেল আমাৰ এটাই হয়, ইয়াতে পাব। যদি চাবলৈ বিচাৰিছে, জানিবলৈ বিচাৰিছে, তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাব। তাৰপিছত এতিয়া ৰাতি হ'ল যেতিয়া ভালকৈ নেদেখাওঁ, আৰু ৰাতিপুৱা লগ পাম নেকি। আৰু এই ভিডিঅ'টোত মই অলপ আগতে কোম্পানী বুলি কৈ পাইছিলোঁ, এতিয়া মোৰ মনত পৰিছে। একচুৱেলি এইটো কোম্পানী নহয়, মানে ছেইম মডেল হ'ব। ছেইম মডেলৰে বেলেগ বেলেগ কালাৰ কিছুমান থাকে, সেইটো। আৰু আমাৰ মাত শুনি কুটু একদম ভিতৰত ৰৈ থাকিবলৈ পৰা নাই, সিও একে নেগুৰ জোকাৰি আহি গ'ল চাবলৈ। তাকো এয়া দেখাই দিছোঁ। এতিয়া ৰাতিপুৱা হ'ল, আৰু ইয়াত থালি অলপ লৈছোঁ, এটা কাৰ্যসূচী কৰোঁ বুলি ভাবিছোঁ সৰুকৈ। আৰু বাইকখনতে মায়ে পজ দি আছে, ভাবিছোঁ ফটো উঠাইছোঁ, কিন্তু নাই, মই ভিডিঅ' কৰি আছিলোঁ। আৰু এইখনেই হৈছে বাইকখন, কমপ্লিট ব্লেক কালাৰ। আৰু আমি ভাবিছোঁ কুটুৰ ফুটপ্ৰিণ্টছ বাইকখনত লগাই ৰাখোঁ, সেইবাবে সেন্দুৰ অলপমান লৈছোঁ। তাতে কুটুৰ ফুটপ্ৰিণ্টছখিনি আমি ছাপ লৈছোঁ, আৰু এতিয়া লগাই দিম বাইকখনত। ইয়াৰ কাৰ্যসূচী কমপ্লিট হৈ গ'ল। এইখনেই হৈছে হাজবেণ্ডৰ মৰমৰ বাইকখন। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এইখিনিতে মোৰ ভাগিনজনীয়ে কিবা এটা কথা কয়, দিয়া কোৱা, কি ক'বা? হেল্ল' ফ্ৰেণ্ড, ভিডিঅ' নেকি? কোৱা, কি ক'বা, কোৱা। হাঁহি আছে, কোৱা। ভুল হৈ গ'ল। ভুল অ'কে, হৈ গ'ল, দিয়া কোৱা, পটাপট কোৱা। ভিডিঅ'টো শেষ হ'ল নহয়, কোৱা। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। অ'কে, এতিয়া টাটা দিয়া, বাই। টাটা।